উজনি অসমৰ ৰাইজৰ বাবে এটা সুখবৰ আনৰ দুখত দুখী হোৱা সমাজসেৱী আৰু কাকজানৰ বিশিষ্ট ব্যৱসায়ী দেৱজিৎ ৰাজখোৱাই আজি মেক্স বাছ নামেৰে এখন অত্যাধুনিক ছুপাৰ বাছ ৰাইজৰ সেৱাত উৎসৰ্গা কৰিছে। কিছুমান এনেকুৱা দুখীয়া লোক আছে যিসকলে হয়তো ইয়াৰ পৰা গুৱাহাটীত গৈ চিকিৎসা কৰিবলৈ তেখেতৰ মানে গাড়ী ভাড়াটোৱে অসুবিধা হয়। মই ভাবিছোঁ নতুনকৈ মই ব্যৱসায় এটা মানে আৰম্ভ কৰিছোঁ। লগতে মই মানুহক আশীৰ্বাদ বা বিচাৰিবৰ কাৰণে তেখেতক সহায় কৰিবৰ কাৰণে খুব মন কৰিছোঁ। ভাবিছোঁ এটা চিট ৰোগীয়া ব্যক্তিসকলৰ কাৰণে মই ইয়াত সদায় কাৰণে ৰাখিম। তেখেতসকলে আগতীয়া যোগাযোগ কৰিলে আমি নিশ্চয় তেখেতসকলক বিনামূলীয়াভাৱে গুৱাহাটীত চিকিৎসা কৰিবৰ কাৰণে সুবিধা কৰি দিম। যিহেতু অন্য বাছতকৈ পৃথক আপোনাৰ বাছৰ যাত্ৰীসকলৰ বাবে আৰামদায়কৰ চিটৰ ব্যৱস্থা কৰিছে, চিটসমূহ কেনেকুৱা ধৰণৰ ব্যৱস্থা ৰাখিছে, কি ধৰণৰ সুবিধা ইয়াত ৰাইজে পাব? মানে বিলাকতকৈ অলপ ব্যক্তিগতভাৱে মই বাছখন বনোৱাইছোঁ। বিশেষকৈ প্ৰত্যেকটো ছিটেই আমি চোফা ছিট, আৰামদায়ক চোফা ছিট বাহিৰৰ মানে অসমৰ বাহিৰৰ পৰা বনাই আনিছোঁ। আৰু শ্লিপাৰবিলাকত মানে উপভোগ কৰি যাব পৰাকৈ একোটাকৈ টিভি সংস্থাপন কৰি দিছোঁ। কিছু লোকে হয়তো যাবলৈ বিচাৰে অকণমান মনোৰঞ্জন কৰি, তেখেতসকলৰ কাৰণে মই একোটাকৈ টিভি প্ৰত্যেকটো শ্লিপাৰ ছিটত দিয়া হৈছে। আৰু বাকী আমাৰ নিশ্চয় গাড়ীখনত উঠিলে সকলোখিনি গম পাব। আৰু এটা প্ৰস্ৰাৱগাৰো দিয়া হৈছে, মানে বিশেষ কাৰণত যদি কেতিয়াবা গাড়ী আমাৰ অসুবিধা হয় বা ৰখাই দিয়া বা নমাই দিয়া, তেখেতসকলে সেই সুবিধাটো ল'ব পাৰিব। পৰা 8:45 বজাত আমি আৰম্ভ কৰিম যাত্ৰা, আৰু গুৱাহাটীৰ পৰা আমি 8:20 নিশা যাত্ৰা আৰম্ভ কৰিম। ব্যৱসায় এখন অটো তিনিচকীয়া অটো এখন আছিলে। বহুত মানে ৰাইজৰ আশীৰ্বাদ লৈ আচলতে ইমানখিনি পাইছোঁ। আগলৈও মই ৰাইজৰ আশীৰ্বাদ বিচাৰি যাম। এটা সময়ত অটো গাড়ীৰে ভাড়াৰে কাম আৰম্ভ কৰি ধন সঞ্চয় কৰি নিজৰ ব্যৱসায় প্ৰতিষ্ঠা কৰি স্বাৱলম্বী হোৱা দেৱজিৎ ৰাজখোৱাই আজিলৈকে সমাজৰ বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াই আহিছে। নিজৰ উন্নয়নৰ লগতে আন বহুজনকো কৰ্মসংস্থাপনৰ সুযোগ আগবঢ়ায় 10জনৰো অধিক লোকক কামৰ বাট মুকলি কৰি দিছে সমাজসেৱী ব্যক্তিজনে। মেক্স বাছখন আধুনিকতাৰে পূৰ্ণ, প্ৰতিটো চিট শ্লিপাৰ ব্যৱস্থাসহ AC, টিভি আৰু যাত্ৰীৰ সুবিধাৰ্থে অন্তৰ্গত প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা কৰা হৈছে। বাছখন পুৱা 8 বজাত শিৱসাগৰৰ পৰা যাত্ৰা আৰম্ভ কৰি যোৰহাট হৈ গুৱাহাটীলৈ যায় আৰু নিশা 8:30 বজাত গুৱাহাটীৰ পৰা ঘূৰি আহে। উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকি বিশিষ্ট চিকিৎসক ডাক্তৰ নৱকৃষ্ণ মহন্তই বাছখন উদ্বোধন কৰে। তেওঁ এই উজনি অসমৰ পৰিবহণ সেৱাৰ এক নতুন অধ্যায় বুলি মন্তব্য কৰে। বিশেষকৈ উল্লেখযোগ্য দেৱজিৎ ৰাজখোৱাই জানিবলৈ দিয়ে, যদি কোনো ৰোগীক গুৱাহাটীলৈ নিয়াৰ প্ৰয়োজন হয় তেন্তে তেওঁ প্ৰতিদিনাই এই ৰোগীক বিনামূলীয়াকৈ অনা নিয়াৰ ব্যৱস্থা কৰিছে। তেওঁৰ এই মানৱিক পদক্ষেপে সমাজৰ বহুজনৰ হৃদয় স্পৰ্শ কৰিছে। তেওঁৰ মানে জ্ঞান বুদ্ধি মই সঁচাকৈ আগৰ পৰাই মানে মই আকৰ্ষিত হৈছিলোঁ। মানে জানিছিলোঁ তেওঁ যে জীৱনত মানে কিবা এটা কৰিব পাৰিব। তেওঁ মানে ইকনমিক ছাইডটোত মানে তেওঁ মানে বহুত মিলাব জানে মানে, আৰু সঁচাই মানে তেওঁ ইমানখিনি কৰা দেখি মই মানে নথৈ সুখী হৈছোঁ। হয়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, নিউজ নাও 24x7।